ৰাইজ যাব ওলাইছোঁ মাহীহঁতৰ ঘৰত। ৰাতিপুৱা কৈছিলোঁ নহয় আগবেলাৰ ভিতৰত মাহীহঁতৰ ঘৰত তাক কৈছোঁ ছাগলীকেইটা অকণমান মানে লাৰি দিব। মই একবাৰ লাৰি পানী খুৱাই আহিলোঁ বাৰু, দুটা আকৌ লাৰি দিব আছোঁ কাৰণ এৰি দিব নোৱাৰি। এই টাইমত যিহে কুকুৰৰ উৎপাত, গতিকে আৰু কি আৰু চবে খেতি কৰে, শাক পাচলি ৰুৱে, খাই যায় কিনে, সেইকাৰণে এৰি দিয়া নাই। দৰখতে আছে, পোৱালিও আছে। এতিয়া যাব ওলাইছোঁ। মা বৌ গ'ল কেতিয়াবা 12টামানতে গ'ল, মই যোৱা নাই। আহিবহে এতিয়ালৈকে আহাই নাই। 3টা বাজি গ'ল নিচিনা। ফোন কৰিছে মই যাই আছোঁ ওলাই থাক, কিন্তু ওলাই আছোঁ এতিয়ালৈকে দেখা দেখি নাই। আৰু মই এটা বেয়া পাওঁ, প্ৰায় মানুহে বেয়া পায় বাৰু, ওলাই কিনে যদি মানে ঘণ্টাৰ ভিতৰত ঘণ্টা যদি ৰখি থাকিব লগা হয়, মানে আধা ঘণ্টাই ধৰিলোঁ যেনিবা, ওলাই কিনে ৰখি থাকিব লাগিলে বিৰাট খং উঠে নহয় ন। ওলাই কি যাব পাৰিলে ভাল লাগে ন। গতিকে সেই আৰু ওলাই কিনে এতিয়া ৰখি আছোঁ। ছোৱালী ছাগলী এৰি দিব যায় আছে। মাহীহঁতৰ ঘৰত আহি ভাত পানী খালোঁ, খাই এতিয়া মুনি ছাগলী এৰি দিব আহিছোঁ। এতিয়া যাম আৰু এইখন মাহীহঁতৰ ঘৰ, এখন আছে পথাৰ বেলেগৰ ওচৰতে হয়, আৰু এইটো মুনি একদম ছাগলী এৰি দি আছে। এইখন পথাৰ। আহি পালোঁ, কাপোৰ সলাম।